নমস্কাৰ এটা ৰাজনৈতিক খবৰ লয় মই শিবিদাস বৰুৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধী অসমলৈ অহাৰ পূৰ্বে কংগ্ৰেছত উঠিছে পদত্যাগৰ ঢৌ এইবাৰ কংগ্ৰেছ দল ত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৰাহুল গান্ধীৰ ন্যায়যাত্ৰাৰ পূৰ্বে কংগ্ৰেছত মক্ষম আঘাত কংগ্ৰেছৰ পৰা আনুষ্ঠানিক পদত্যাগ কৰাৰ পাছতে সংবাদমেল সম্বোধন কৰি কি ক'লে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই হে মন্তব্য লৈ আহিছো এই মুহূৰ্তত এজে নিউজৰ দৰ্শকৰ বাবে বন্ধুসকল ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমত চৰ্চিত হৈ থকা মোৰ কংগ্ৰেছ দলৰ শীৰ্ষক বিষয়টোৰ সন্দৰ্ভত মই আপোনালোকৰ আগত মোৰ স্থিতি দাঙি ধৰি অসমৰ সমাজ জীৱনলৈ আশীৰ্বাদ বিচাৰি আজিৰ এই সংবাদ মেলখনৰ আহ্বান কৰিছিলোঁ 2013 চনৰ 31 জুলাই তাৰিখে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ আহ্বান আৰু উদ্যোগ মৰ্মেই মই অসম গণ পৰিষদ দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছিল মই যিদিনাখন যোগদান কৰিছিলোঁ সেইদিনাখন প্ৰদেশ কংগ্ৰেছৰ তদানীন্তন সভাপতি ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ লগতে AICCৰ মিডিয়া বিভাগৰ মুখ্য ৰণদীপ সিং সূৰ্যেৱালাও উপস্থিত আছিল যি কাৰণতেই নহওক হুতৰ বিপৰীতে গৈ এক গণতান্ত্ৰিক পৰিৱেশ বিৰজিত আছে বুলি ভাবিয়েই মই কংগ্ৰেছ দললৈ খোজ দিছিলোঁ আৰু মই যিদিনাখন যোগদান কৰিছিলোঁ সেই 2013 চনৰ পৰা আজি ৰাতিপুৱা 10 বজালৈকে মই কোনো ধৰণৰ দলৰ ক্ষতিকাৰক কথা কাম কাজৰ সৈতেও মই কোনো প্ৰকাৰে জড়িত হোৱা নাছিলোঁ দলে মোক যি দায়িত্বই দিছিল মই সেই দায়িত্ব অতি নিষ্ঠা আৰু সততাৰে মোৰ ক্ষমতা অনুসৰি পালন কৰিবলৈ মই আপ্ৰাণ চেষ্টা চলাইছিলোঁ সফলতা বিফলতা সেয়া সুধীজনৰ বাবেই এৰি থলোঁ সেই সময়তো আমাক একেলগে অসম আন্দোলন কৰা মোৰ সতীৰ্থ বহুত ব্যক্তিয়ে মোক আশ্চৰ্য প্ৰকাশ কৰিও কৈছিল যে আপুনি কংগ্ৰেছ দলত পাৰিব জানো মই সেদিনাখন বৰ আত্মবিশ্বাসেৰে কৈছিলোঁ যে কংগ্ৰেছ কৰিলেও নেতৃত্ব থকা মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া এগৰাকী জাতীয়তাবাদী মনোভাৱাপন্ন ব্যক্তি আজি তেওঁ নাই গতিকে ইয়াতকৈ আৰু অধিক কথা ক'ব লগা নাই 2013 চনৰ পৰা ৰাজ্যখনত হোৱা 2014 2016 2019 আনকি 2021 নিৰ্বাচনৰ বাবেও মই প্ৰাৰ্থিত্ব পৰা বঞ্চিত হৈছিলোঁ আৰু শেহতীয়াকে মই 2021 চনত তেজপুৰ সদৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি
আবেদন কৰাৰ পিছতো বিমুখ হলোঁ কিন্তু দলটোক মই বিশ্বাসঘাতকতা কৰা নাছিলোঁ